সন্ত ৰামপাল গুৰু মহাৰাজ হৈছে এনে এজন মহাপুৰুষ যিজনে নিজৰ সত্য ভক্তি, তত্ত্বজ্ঞান, কৰোণা আৰু সেৱাৰ বলত সমাজত এক নতুন আদৰ্শ বলবৎ কৰিছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ নেতৃত্বত তেওঁৰ সকলো সৎলোক আশ্ৰমে কৰা বিস্ময়কৰ সমাজ কল্যাণমূলক কামে সমাজখনক সোণালী ভৱিষ্যতৰ এক নতুন আশা দেখুৱাইছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰাৰ পিছত লাখ লাখ লোকৰ কৰ্কট ৰোগ, এইডছ আদি দুৰাৰোগ্য ৰোগ নিৰাময় হ'ল। সন্তজনাৰ জ্ঞানৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ অনুগামীসকলে লাখ লাখ ইউনিট ৰক্তদান কৰে। সন্তজনাই লাখ লাখ ভগ্নী কন্যাৰ যৌতুকমুক্ত বিয়াৰ আয়োজন কৰালে। সন্তজনাই লাখ লাখ মানুহক ড্ৰাগছ আসক্তিৰ পৰা মুক্ত কৰিলে। কোটি কোটি ধ্বংসপ্ৰাপ্ত পৰিয়াল শান্তিত লাগিল। সন্তজনাৰ আশ্ৰমত সমাৱেশৰ সময়ত বিনামূলীয়া চকুৰ চিকিৎসা আৰু দন্ত চিকিৎসাৰ ব্যৱস্থা কৰা হয়। সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা পৰিৱেশ সুৰক্ষাৰ উদ্দেশ্যে সময়ে সময়ে বৃহৎ পৰিসৰত বৃক্ষৰোপণ কৰা হয়। সন্তজনাই আৰ্তজনক তাৎক্ষণিক সকাহ দিবলৈ এম্বুলেন্স সেৱা আৰম্ভ কৰিছে। সন্তজনাই তেওঁৰ অনুগামীসকলক তেওঁলোকৰ শৰীৰ দান কৰিবলৈ অনুপ্ৰাণিত কৰে, যাতে মানৱতাৰ সেৱা আৰু চিকিৎসা ক্ষেত্ৰত উন্নতি কৰিব পৰা যায়। সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰমত প্ৰতিদিনে বিনামূলীয়া ধৰ্মভোজৰ আয়োজন কৰা হয়, য'ত প্ৰতিবাৰেই প্ৰতিটো জাতি, প্ৰতিটো ধৰ্মৰ মানুহে একেলগে বহি ভোজন কৰে। সন্ত ৰামপাল গুৰু মহাৰাজৰ অন্নপূৰ্ণা অভিযানে দৰিদ্ৰ আৰু অসহায় লোকসকলৰ জীৱনত এক নতুন শক্তি আৰু আশাৰ সঞ্চাৰ কৰিছে। ঘৰে ঘৰে খাদ্য সামগ্ৰী আৰু প্ৰয়োজনীয় সাহায্য প্ৰদান কৰি সন্ত ৰামপাল গুৰু মহাৰাজে মানুহক দুখ আৰু অসহায় অৱস্থাৰ সৈতে যুঁজিবলৈ শক্তি প্ৰদান কৰিছে। দৰিদ্ৰ লোকসকলৰ বাবে ঘৰ নিৰ্মাণ কৰা সন্ত ৰামপাল গুৰু মহাৰাজৰ অসাধাৰণ কাৰ্যই এনে এক নিদৰ্শন দাঙি ধৰিছে, যি যুগ যুগ ধৰি সন্তজনাৰ উদাৰতা আৰু দয়াৰ প্ৰতীক হিচাপে জনাজাত হৈ ৰ'ব। সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত সহস্ৰাধিক বৃদ্ধ বৃদ্ধাই শ্ৰদ্ধা আৰু মৰমেৰে জীৱন যাপন কৰাৰ সুযোগ পায়। তেওঁলোকৰ থকা খোৱাৰ আৰু স্বাস্থ্যৰ সম্পূৰ্ণ দায়িত্ব সন্ত ৰামপাল গুৰু মহাৰাজে বহন কৰে। অনাথ শিশুৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰম বিশেষ বৰদানতকৈ কম নহয়, য'ত তেওঁলোকক শিক্ষা, সংস্কাৰ আৰু ভৱিষ্যতৰ বাবে উন্নত সুবিধা প্ৰদান কৰা হয়। বানপানী, ভূঁইকঁপ বা মহামাৰী যিয়েই নহওক, সন্ত ৰামপাল গুৰু মহাৰাজ আৰু তেওঁৰ অনুগামীসকল সদায় আৰ্তজনৰ বাবে আগৰণুৱা হৈ থাকে। ক'ভিড মহামাৰীৰ সময়ত সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমৰ পৰা কোটি কোটি লোকক খাদ্য, ঔষধ আৰু জীৱন ৰক্ষক সামগ্ৰী যোগান ধৰা হৈছিল। দুখীয়াক সকাহ কৰাই হওক বা যিকোনো শোষিত বা নিপীড়িত শ্ৰেণীৰ অধিকাৰ আৰু মৰ্যাদাৰ বাবে যুঁজ দিয়াই হওক, সন্ত ৰামপাল গুৰু মহাৰাজে সদায় তেওঁলোকৰ সকলো ন্যায্য দাবী চৰকাৰৰ ওচৰলৈ লৈ গৈছে আৰু তেওঁলোকক উপযুক্ত ন্যায় প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সমাজত আধ্যাত্মিক আৰু সামাজিক মূল্যবোধৰ প্ৰতি সজাগতা অনাৰ প্ৰতিটো পদক্ষেপতে সন্ত ৰামপাল গুৰু মহাৰাজ মানৱতাৰ প্ৰকৃত সেৱক হিচাপে প্ৰমাণিত হৈছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ জীৱনে আমাক শিকাইছে যে প্ৰকৃত সেৱা সেইটোহে যিটো নিস্বাৰ্থভাৱে কৰা হয়। আহক আমিও এই মহান সন্তজনৰ এই মহান সেৱাৰ কামত যোগ দিওঁ আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আমাৰ জীৱন ধন্য কৰি তোলোঁ। আপোনালোকক পৰিয়ালৰ সৈতে সৎলোক আশ্ৰমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হ'ল।
ব্ৰহ্মাৰ পিতৃ কোন? কোন বিষ্ণুৰ মা? শংকৰৰ ককা কোন? আমাক কৈ দিয়া। জানিবলৈ অনুগ্ৰহ কৰি শুনক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ অমৃত বচন, সকলো পবিত্ৰ ধৰ্মৰ পবিত্ৰ শাস্ত্ৰৰ আধাৰত। নমস্কাৰ দৰ্শকসকল। এগৰাকী মহিলাৰ জীৱনত ইমান দুখ আহিব পাৰে নেকি যে তেওঁ আত্মহত্যাৰ দৰে সিদ্ধান্ত ল'বলৈও বাধ্য হয়? কিন্তু হঠাতে এনেকুৱা কি ঘটিল যে তেওঁৰ জীৱন সম্পূৰ্ণ সলনি হৈ গ'ল? আজি আপোনালোকক শুনাম ধুবুৰী জিলাৰ গৌৰীপুৰৰ জুনু সূত্ৰধৰৰ জীৱনৰ এক হৃদয়স্পৰ্শী কাহিনী। শিৱ, শ্ৰীকৃষ্ণ আৰু হিন্দু ধৰ্মৰ পৰম্পৰা অনুসৰি বহু বছৰ ধৰি ভক্তি সাধনা কৰাৰ পিছতো তেওঁ বিচৰা সুখ শান্তি লাভ কৰিব পৰা নাছিল। বিবাহৰ পিছত তেওঁৰ স্বামীৰ মানসিক সন্তুলন হেৰাই যায় আৰু দুখ কষ্টই যেন সম্পূৰ্ণভাৱে আৱৰি ধৰে তেওঁৰ জীৱন। আনকি বহু সময়ত তেওঁ আত্মহত্যাৰ দৰে ভুল সিদ্ধান্ত ল'বলৈও সাজু হৈছিল। ঠিক সেই কঠিন সময়তেই তেওঁ লাভ কৰে জ্ঞান গংগা পুথি। জুনু সূত্ৰধৰৰ মতে ইয়াৰ পিছত তেওঁৰ জীৱনত নতুন আশাৰ পোহৰ আহে আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত বহু সমস্যা দূৰ হয়। পিছে কেনেদৰে সলনি হ'ল তেওঁৰ জীৱন? আহক শুনো জুনু সূত্ৰধৰৰ সত্য কাহিনী তেওঁৰ নিজৰ মুখেৰে। নমস্কাৰ। নমস্কাৰ ছাৰ। আপোনাৰ শুভ নামটো জনাওকচোন। জুনু সূত্ৰধৰ। আপুনি কোন ঠাইৰ পৰা আহিছে? ধুবুৰী জিলা, অসম, গৌৰীপুৰ। আপুনি সন্ত ৰামপাল মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিল? 2 ফেব্ৰুৱাৰী 2022 চনত। তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি পৰম্পৰাগত কিবা ভক্তি সাধনা কৰিছিলনে? হয় ছাৰ, কৰিছিলোঁ। আমাৰ হিন্দু শাস্ত্ৰ বিধিমতে সকলো দেৱ দেৱী ব্ৰত আদি শিৱ ভক্ত আছিলোঁ। মই বৈষ্ণৱ কৃষ্ণ ধৰ্ম কৰিছিলোঁ। আপুনি যিহেতু আপোনাৰ সমাজত প্ৰচলিত পৰম্পৰাগত ভক্তি সাধনা আপুনি কৰি আছিলে, তেনে ক্ষেত্ৰত আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণলৈ কিয় আহিব লগা হ'ল? এনেকুৱা কৰি থাকোঁতে মোৰ যেতিয়া বিয়া হ'ল, বিয়া হোৱাৰ পিছত মোৰ স্বামীটো পাগল হ'ল। পাগল হোৱাত মোৰ সেই দেৱ দেৱীৰ যিটো আগত পৰম্পৰা ভক্তি কৰিছিলোঁ, সেই ভক্তিৰ পৰা মই বিৰাট দুখী হৈ গ'লোঁ। মই আৰু আগত কত ভগৱান নাই, মই আৰু ভক্তি নকৰোঁ। মই ইমান ভক্তি সাধনা কৰি থাকিও মোৰ স্বামী এনেকুৱা হ'ল কিয়? এনেকুৱা কৈ আছিলোঁ। কৈ থাকোঁতে মোৰ বনি বিয়া হ'ল। বনিৰ শাশুড়ি মাইমা আগতে লৈছিল এই ধৰ্ম সন্ত ৰামপাল গুৰু মহাৰাজৰ। মই এদিন আহিলোঁ, অহাৰ পিছত সেই মায়ে কৈছে, তই এই সৎসংগ চোৱা টিভিত সন্ত ৰামপাল গুৰু মহাৰাজৰ কিবা হ'ব পাৰে তোৰ। মই কিবা হ'ব নহ'ব মই এইটো বিশ্বাস নকৰি কৰাকৈ চাওঁ আৰু হ'বও পাৰে। এনেকৈ চাওঁতে মইতো কিছু বুজিও পোৱা নাই, এনে চাইছোঁ আৰু হিন্দী কথা, হিন্দী ভাষাৰে কৈছিল। মই হিন্দী এনে বুজি পাওঁ অলপ অলপ, কিন্তু সিমান বুজি পোৱা নাই। তাৰপিছত সেই মায়ে মোকে যাৰ সময়ত এটা জ্ঞান গংগা পুথি দিলে, কয় এইটো পঢ়িবা। মই এইটো লৈ মাত্ৰ 3 পৃষ্ঠা পঢ়িছোঁ। ইমান ভাল লাগিছিল। ভাল লগাত আৰু টিভি চেনেলতো চাইছিলোঁ। চোৱাৰ পিছত আৰু আহিলোঁ। অহাৰ পিছত মাৰ ঘৰত একদিনা ইমান ঝগৰা কেঁচাল হ'ল মোৰ সংসাৰত। একদম আগতেতো এনেকুৱা হৈয়ে আছিল। বিয়া হোৱাৰ পিছত ঝগৰা কেঁচাল অশান্তি ইমান, একদম আত্মহত্যাৰ সময় আহিছিল মোৰ। মই আৰু জীয়াই নাথাকিম এনেকুৱা বুলি কৈছিলোঁ। তাৰপিছতে সেইদিনাই সন্ত ৰামপাল গুৰু মহাৰাজৰ ইমান দয়া হ'ল। সন্ত ৰামপাল গুৰু মহাৰাজৰ এজন ভকতে সেইদিনাই কৈছে, আমাৰ অসমত বঙাইগাঁও চিৰাং ডিষ্ট্ৰিক্টত নামদান কেন্দ্ৰ খুলিছে, তাতে বলক চক যাব। আমাৰ নাযাওঁ আৰু। পিছত আৰু কিয় নাযাব, কিবা আৰ্থিক সমস্যা আছে নেকি? আছিল যদিও নাই বুলি কৈছোঁ। সেই ভকতজনে লৈ যাব খুজিছিল, পিছত লৈয়ে গৈছে। আমি আৰু গৈছোঁ। যাৰ পিছতে ইমান গেটত সোমোৱা একদম ভৰি ৰখাৰ পিছতে ইমান শান্তি অনুভৱ কৰিছোঁ। মই পৃথিৱীত কোনো শান্তি লাভ কৰিব পৰা নাই। পিছত এনেকৈ ভগৱান বুলি আছে বুলি এতিয়া মোৰ আত্মবিশ্বাস আহিল। তাৰপিছতে
ভকতবিলাকে বুজাইছিলে এনে কৰিব লাগে, নিয়ম বহুত আছে 11টা। মই পাৰিম আৰু ল'মেই, মই দীক্ষা লৈয়ে যাম। আগততো ভাবিছিলোঁ এনে চাবহে আহিছিলোঁ কেনেকুৱা হয়, আহি এনে ইমান ভাল লাগিল। তাৰপিছত নামে লৈ গ'লোঁ সিদিনাখন। আপুনি যিহেতু আজি আপোনাৰ অনুভৱ আমাৰ এই দৰ্শকসকলৰ সন্মুখত দাঙি ধৰিছে, আপুনি সন্ত ৰামপাল গুৰুমাজৰ যেতিয়া আশ্ৰমলৈ গ'ল নাম দীক্ষা ল'বৰ বাবে, পদূলিত যেতিয়া আপোনাৰ প্ৰথমটো খোজ দিয়াৰ পিছতে আপুনি শান্তি অনুভৱ কৰিছিলে, আৰু আপুনি পূৰ্বতে যিবিলাক সাধনা কৰি আছিলে তাৰ দ্বাৰা আপোনাৰ কোনো লাভ হোৱা নাছিলে, আপুনি বিভিন্ন সমস্যাত ভুগি আছিল। বৰ্তমান সন্ত ৰামপাল গুৰুমাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপোনাৰ সেই পূৰ্বতে যিবিলাক আপোনাৰ সমস্যা আছিলে সেই সমস্যাবিলাক বৰ্তমান দূৰ হ'লনে আপোনাৰ? হয় ছাৰ, সেইবিলাক সমস্যা দূৰ হৈছে। মই এতিয়া বহুত সুখ শান্তিৰে আছোঁ আৰু কি। এনে মোৰ আগত বেমাৰ আছিল, বেমাৰো ভাল হৈছে। আৰু বৰ্তমানো কিবা আমাৰ গুৰু মহাৰাজ সন্তৰামপাল মহাৰাজে নিয়ম নীতি দিয়ে, সেইটো অলপ কিবা কিবি হ'লে আমাৰ বেমাৰ হয়। এইটো হৈছিল, পিছত হ'লেও লাভ পায়। গুৰু মহাৰাজক সন্তৰামপাল মহাৰাজক প্ৰাৰ্থনা জনালে গুৰু সন্তৰামপাল মহাৰাজে বিধি দিয়ে ভাল হৈ যায়। মোৰ পেটত পাথৰী হৈছিল, পাথৰ, সেইটো মই প্ৰাৰ্থনা জনাইছোঁ, সেইটোও ভাল হৈ গৈছে। অপাৰেশ্যন কৰিব লগা আছিল, সেইটো সন্তৰামপালজী মহাৰাজৰ দয়াত মই অপাৰেশ্যন কৰা নাই। আপোনাৰ যি পেটৰ পাথৰৰ কথা ক'লে, আপুনি কোন ডক্টৰৰ ওচৰত গৈ চিকিৎসা কৰিছিল? ধুবুৰী গ্ৰীণ মেডিকেলত আমি 2বাৰ চেক কৰাইছোঁ, 2বাৰ দেখাইছোঁ। আৰু ধুবুৰী হস্পিটালত দেখাইছিলোঁ, সেইটোও কৈছে অপাৰেশ্যন কৰিব লাগিব। 2 জেগাত 2টা ডক্টৰে কৈছে অপাৰেশ্যন কৰিব লাগিব। আৰু এতিয়া আপুনি সন্ত ৰামপাল গুৰুমাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত সেই সমস্যাটো, যিটো পেটৰ যিটো সমস্যা, পেটৰ যিটো পাথৰ হৈছিল আপোনাৰ, সেয়া সমস্যাটো দূৰ হ'লনে সম্পূৰ্ণ? হৈছে। গুৰুজীৰ দয়াত প্ৰাৰ্থনা লগাৰ পিছত গুৰুজী এনেকুৱা দয়া কৰিছে। মোৰ এনে একদিনা লাগিছিল যে মোৰ পেটৰ পৰা কিবা উগলাই আনিছে পাথৰ কিবা কৰি, সেইটোৱে মই গম পাইছোঁ, লাভো পাইছোঁ। এতিয়া পাথৰৰ সমস্যা নাই। সঁচাকৈ এইটো আচৰিত কথা। আপুনি এজন সন্তৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপোনাৰ যি শাৰীৰিক সমস্যা আছিলে সেইবিলাক দূৰ হ'ল, যি আপোনাৰ পাৰিবাৰিক সমস্যা আছিলে সেইবিলাকৰ পৰা আপুনি পৰিত্ৰাণ পালে, আৰু লগতে আপুনি এই সাধনা কৰি সুখী জীৱন অতিবাহিত কৰিছে আৰু নিজকে সুখী অনুভৱ কৰিছে। দৰ্শকসকলে যিসকলে আপোনাক টিভি স্ক্ৰীণত চাই আছে, আপুনি তেওঁলোকক কি বাৰ্তা দিব বিচাৰিব, যিদৰে আপুনি সন্ত ৰামপাল মহাৰাজৰ পৰা নাম দীক্ষা লৈ উপকৃত হৈছে? বাৰ্তাটোনো কি দিম, মইতো দিব নোৱাৰোঁ। ভগৱান সন্ত ৰামপালজী গুৰুৱে দিব পাৰে, দিয়ে বাৰ্তা। মই ক'ব খোজোঁ, আপোনালোকে সন্ত ৰামপালজীৰ সৎসংগ আহে অনেক চেনেলত, ছ'চিয়েল মিডিয়াত, অনেক প্লেটফৰ্মত আহে, আৰু টিভি চেনেলত আহে, আছামিজ হিন্দী যিটো ভাল পায় সেইটোৱে শুনিব। বেংগলীও আহে, ইমান ধুনীয়া জ্ঞান বুজায় আমাৰ সন্ত ৰামপালজী গুৰু মহাৰাজ। সেইবিলাক বুজক, জানক আপোনালোকে, সেইবিলাক জ্ঞান বুজি শুনি আপোনালোকে কল্যাণ কৰক। আপুনি যিহেতু সন্ত ৰামপাল মহাৰাজৰ পৰা নাম দীক্ষা লৈ শাৰীৰিকভাৱে হওক বা আৰ্থিকভাৱে হওক আপুনি বিভিন্ন প্ৰকাৰে লাভ পালে, আপোনাৰ দৰে যদি কোনো লোকে সন্ত ৰামপাল মহাৰাজৰ পৰা নাম দীক্ষা লৈ ভক্তি সাধনা কৰি উপকৃত হ'ব বিচাৰে, নাম দীক্ষা কেনেকৈ ল'ব পাৰিব? অনেক চেনেলত পিলা হালধীয়া পুতি আহে, সেইটো নম্বৰ থাকে, সেই নম্বৰত যোগাযোগ কৰি ওচৰত নামজান কেন্দ্ৰ আছে, সেইবিলাকত আপোনালোকে বুজি শুনি ফোন কণ্টেক্ট কৰি ল'ব পাৰে। ধন্যবাদ থাকিল। সৎসাহেব। দৰ্শকসকল, আপোনালোকে শুনিলে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা প্ৰাপ্ত কৰি সুখী হোৱা ভকতৰ অনুভৱ। এতিয়া চাওক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। পৰমাত্মাৰ মাৰ্গত যেতিয়া আপোনালোকে লাগিব, তেতিয়া গম পাব। পৰমাত্মাই কয়, কল্পে কাৰণ কৌন হে, कर सेवा निकाम, मन इच्छा फल दूंगा जो पड़े दनीते কাম। আপুনি ভক্তি কৰি থাকক, আপোনালোকক যি মৰ্যাদাৰ কথা কৈছো সেয়া পালন কৰি থাকক। সংসাৰৰ ফালে নাচাবা, সংসাৰৰ ফালে চালে আপুনি ভক্তি কৰিব নোৱাৰিব, নিজৰ উদ্দেশ্য পাহৰিব। সংসাৰৰ বেমেজালিবোৰ চাব নালাগিব, যি ড্ৰামা নকৰক কিয়। এতিয়া বিয়া বাৰু পাতিলে সংসাৰৰ মানুহে বহুত কিবা কিবি কৰে,
ডান্স কৰে, ডিজে বজায়, পইচা পাতি বহুত খৰচ কৰে, লাড্ডু মিঠাই বনাই বহুত, দেখুৱাই নিজৰ মহিমা। গতিকে পৰমাত্মাই কয়, এই প্ৰকাৰৰ যিবোৰ পৰম্পৰা আছে বিয়াৰ আগলৈ লেনদেনৰ, এয়া ভগতসকলে ভাল নাপায়। ভক্তি মাৰ্গত বাধক এয়া, আৰু ভগৱানৰ দুষ্ট হয়। যেনেকৈ আপোনালোকে দেখিছে, আগদিনা ডিজে বজাই আছিলে, ল'ৰাটোৰ বিয়া আছিলে, পিছদিনা কইনা আনিবলৈ যাওঁতে ল'ৰাটো ঢুকাল, এক্সিডেণ্ট হৈ, লগত অহা 4-5জনো দুৰ্ঘটনাত। আগদিনা ডিজে বাজি আছিল, এতিয়া তাত সকলোৱে কান্দি আছে, মূৰ মাৰি আছে, হাহাকাৰ কৰি আছে। এতিয়া বজোৱা ডিজে কি হ'ল এতিয়া? পৰমাত্মাক ভয় কৰা, সাৱধানে খোজবোৰ দিয়া, আৰু আমি ভগৱানক প্ৰসন্ন কৰি ৰাখিব লাগিব। যদিহে এই লেতেৰা লোকত থাকিব বিচাৰো, ভগৱানে প্ৰসন্ন হোৱাৰ ধৰণেই আমি থাকিব লাগিব, তেতিয়া এই দুৰ্ঘটনাবোৰ নহয়। লগ দিব আপোনাক আৰু আপোনাৰ সন্তানক। এই প্ৰকাৰে অযথা কামবোৰ কৰিব নালাগে। সাধু ভকতি এইবোৰ ভাল নাপায়। সমাজে যিয়েই নকৰক কিয় আমি সেইফালে চাব নালাগিব। যৌতুক নিদিবাও নলবাও, এইবোৰ কৰিলে সংস্কাৰবোৰ বেয়া হৈ গৈ থাকে। সমাধান নহয়, আমি এই সংস্কাৰবোৰ শেষ কৰিব লাগিব। আমি যদি নিজৰ সন্তানক ৰাম নামৰ ধন দি দিওঁ, ভক্তি দিওঁ, ইয়াতকৈ বেছি ধন নাই। তাৰ লগত ভগৱান সদায় থাকিব। দুখ হ'লেই পৰমাত্মা লগত থাকিব। কিবা হানি হ'বলগীয়া থাকিলে ভগৱানে তাক বচাব। পিতৃ মাতৃয়ে বচাব নোৱাৰে যিমানেই ধন নিদিয়া কিয় নিজৰ সন্তানক। কিমান দিননো পালন কৰিবা, কৰিব নোৱাৰিবা। গতিকে ভগৱানক বিশ্বাস কৰিবলৈ শিকোৱা সন্তানক। দৃঢ়তা অনা ভক্তি দিয়া সিহঁতক, তেতিয়াহে সুখী হ'ব। এই সংস্কাৰবোৰো সমাপ্ত হ'ব। সদায়ৰ বাবে গুচি যাম, তালৈ ৰক্ষা পৰিব, সদায় সুখত থাকিবা। তাতে কোনো কাম নাই। যেনে ধৰক ইয়ালৈ আহে, ইয়াত কি কাম থাকে আপোনাৰ? গা ধোৱা, ৰুটি খোৱা, ভজন কৰা, বনাই থোৱা ভোজন পায়। এনেকৈ হতলোকতো আছে। এইখনতো লেতেৰা লোক, ইয়াততো শৰীৰতো সমস্যা থাকে। BP হাই, ল', কেতিয়াবা জ্বৰ হয়, কাহ হয়, মূৰৰ বিষ হয়, কিবা টেনচন থাকে, তাত একোৱেই নাই। পিছত তোমালোকে তাতে থাকিবলৈ পাবা, বৃক্ষৰ তলত একেলগে বহুকেইজন বহি কথা পাতিব পাৰিবা, ভগৱানৰ চৰ্চা কৰিব পাৰিবা। তাত একো কাম নাই। ভোজন কৰিবলৈ মন গ'লে তাতে খাবলৈ পাবা। ভগৱানৰ তাত খাবলৈ বহুত কিবা কিবি থাকিব। এনেকুৱা বহুত স্থান আছে য'ত পিকনিক খাব পাৰি। ভোজনালয় তাত থাকেই, কোনো প্ৰকাৰৰ অভাৱ নাই। যদি ঘৰলৈ আহা, তাত তোমাৰ ঘৰ থাকিব। যি এৰি আহিছা, তাত আপোনাৰ বাবে খাদ্যৰে ভৰি পৰা ভোজনালয় আছে। পুণ্যাত্মাসকল, এই লেতেৰা লোকৰ পৰা ওলোৱাৰ কথা ভাবা। ইয়াৰ পৰাতো যাবই লাগিব, এদিন যাবই লাগিব। ইয়াতে আপুনি আজি যিমানেই ব্যৱস্থা কৰি নলয় কিয়, সেইবোৰ ভুল বুলিয়েই প্ৰমাণিত হ'ব এদিন। লাগিলে আপোনাৰ ঘৰ থাকক, গাড়ী, বেংক বেলেঞ্চ থাকক, বহুত সুবিধা থাকক, কালি যদি কিবা হয়, কেঞ্চাৰ যদি হৈ যায় বডিত, কোৱা কি কৰিবা সুবিধাবোৰৰ? যেন লাগিব এই ধনবোৰ। গতিকে ইয়াৰ পৰা ওলোৱাৰ চেষ্টা কৰা, যিমান পৰা সোনকালে। গতিকে কি কয় পৰমাত্মাই? কয় যে साईं इतना दीजिए जिसमें कुटुंब समावे, हम भी भूखे ना रहे, अतिथि ना भूखा जाए। এটা ৰিহাৰ্চেল কৰি দেখুৱাইছিলে দাতাই। পৰমাত্মা কবিৰদেৱে তত্ত্বজ্ঞান শুনাইছিলে, সত্যতা কৈছিলে, আৰু কৈছিলে যে 3 देव की जो करते भक्ति, इनकी कदे ना हो मुक्ति। সেইফালে পৰমাত্মাই মুছলমানসকলকো কৈছিলে कि हिंदू हदीरे पूजही और मुस्लिम पूजे घोर, कहे कबीर दोनों की अकल न ले गए हैं चोर। হিন্দুৰ গুৰুসকলক, মুছলমানসকলৰ মোল্লা পীৰ কাজীসকলক পৰমাত্মাই কৈছিলে যে দুয়োটাই তোমালোকক মিছগাইড কৰি আছে। এওঁলোকৰ জ্ঞান নাই, এওঁলোক পৰমাত্মাৰ সৈতে পৰিচিত নহয়। যি সাধনা তোমালোকে কৰিব লাগে এওঁলোকে নিজেই নাজানে, তোমালোকক মিছগাইড কৰি আহিছে আজিলৈ। ভগৱানৰ কথা দুয়োটাই দুখী হৈছিলে, ভগৱানক বহুত আমনি কৰিলে। কবিৰ চাহিবক মৰাৰ চেষ্টা কৰিছিল, বহুত অশান্তি দিছিলে। কোনোবা বদমাছক পঠিয়াই তেওঁক মাৰিব বিচাৰিছিলে, কিন্তু তেওঁলোক সফল হ'ব নোৱাৰিলে। যেতিয়া সকলোবোৰ কৰি ভাগৰি গ'ল, তেতিয়া শেষত এটা স্কিম বনালে। হিন্দুসকলৰ গুৰুসকলে আৰু মুছলমানসকলৰ মোল্লা আৰু কাজীসকলে ইয়াক মাৰিও মাৰিব পৰা নাই।
আমাৰ সকলোবোৰ কাম বেয়া কৰি আছে ই। সমাজৰ পৰা আমাৰ ই উপাৰ্জনৰ পথ বন্ধ কৰিব বিচাৰি আছে। ই এনেকুৱা কথা কৈ মানুহবোৰক সোনকালে স্বীকাৰ কৰাই দিয়ে। এনেকুৱা কিবা কৰা যাতে ই কাশী এৰি গুচি যায়। সকলোৱে মিলি এটা স্কিম বনালে, মিছা চিঠি লিখি দিলে। ভাৰতৰ সকলো সাধু সন্ত ফকীৰৰ স্থানলৈ, আৰু লিখি দিলে যে কবিৰ নামৰ ব্যক্তি এজনে যি কাশীত থাকে 3 দিনৰ ধৰ্মভোজ পাতিব, আৰু সকলোৱে নিজৰ শিষ্যৰ সৈতে আহিবা, আৰু প্ৰত্যেক ধৰ্মভোজত প্ৰত্যেক ভোজনৰ পিছত এটাকৈ আশ্ৰফী দিব, এটাকৈ দুহৰ দিব। আশ্ৰফী হ'ল সোণৰ, মানে 10 গ্ৰাম সোণ এজনক দিব, আৰু দুহৰ হ'ল এখন সুন্দৰ কম্বলৰ দৰে হয়। আগতে খাদ্যৰ আছিলে দুহৰ আটাইতকৈ ভাল কম্বল বুলি মনা হৈছিল, আটাইতকৈ ভাল, গতিকে দুহৰ দিব আৰু সকলো আহিবা। এতিয়া এই লোভতে সকলো মণ্ডলেশ্বৰে নিজৰ সৰু ডাঙৰ বেমাৰী ৰোগী সকলো শিষ্যক আনিলে। কোৱাৰ ভাৱ এইটো যে যিটো নিৰ্ধাৰিত কৰা তিথি আছিলে, সেইদিনা 18 লাখ সাধু সন্ত আৰু কাশীৰ আনবোৰ মানুহ উপস্থিত হৈছিল। সকলোৱে আহিছিলে কাশীৰ। সেই সকলো সেই কাশীৰ বজাৰত, কাশীৰ চহৰৰ ওচৰে পাজৰে বাহিৰত আহি থিয় হ'ল। ৰবিদাসদেৱ পুৱাই আহিল ফুৰিবলৈ। তেওঁ সুধিলে যে মহাত্মাসকল আজি কিবা সমাগম আছে নেকি? তাৰে আগতে আন 2জন মানে সুধিছিলে মহাত্মাসকলক, বাহিৰৰ পৰা আহিছিল যে তোমালোক কিয় আহিলা? তেওঁলোকে ক'লে যে কাশীৰ বাসিন্দাসকল তোমালোক কোনখন পৃথিৱীত থাকা? আমাক সুধি আছা, তোমালোকে নাজানা যে কবিৰ নামৰ কোনোবা ব্যক্তি আছে? কবিৰ শিপিনী আৰু তেওঁ ধৰ্মভোজ পাতিছে, সেইবাবে আহিছো। ৰবিদাসে ভাবিলে ইহঁতে কিবা খেলি মেলি কৰিলে মূৰ্খহঁতে। কোনোবাই চাগে মিছাই চিঠি বিলাই দিছিলে। সুধিলে আপুনি কিবা চিঠি পাইছিল নেকি? ৰবিদাসে সুধিছিলে। সকলোৱে ক'লে হয়, পত্ৰ পাইছিলো আমি। পত্ৰ আছে আমাৰ লগত। 3 দিনীয়া ধৰ্মভোজ, আৰু প্ৰত্যেক ধৰ্মভোজত প্ৰত্যেক ভোজতে এটা আশ্ৰফী পাম আৰু এখনকৈ দুহৰ পাম। ৰবিদাসে বুজি পালে সিহঁতৰ ষড়যন্ত্ৰ। সেই বদমাছ কেইটাই আজি নিজৰ ষড়যন্ত্ৰত সফল হ'ব। ৰবিদাসদেৱ গৈ পালে কবিৰ চাহেবৰ জুপুৰিলৈ। তাতে গৈ সকলোবোৰ কথা ক'লে। তেতিয়া কবিৰ চাহেবে ক'লে যে আহা ভগত, বহা ইয়াত, শিলিটো মাৰি ভিতৰতে বহা, নহ'লে ইহঁতে মোক শান্তিত থাকিব নিদিব, অশান্তি দি থাকিব। কাৰণ ইহঁতে জগতৰ মানুহক ভ্ৰমিত কৰিব বিচাৰে, আৰু মোৰ উদ্দেশ্য ইহঁতৰ পৰা বচোৱাটো। আৰু সিহঁত বহুত আছে, মই অকলে। আৰু কেৱল আজিৰ দিনটো কেৱল কটাই লওঁ। আৰু ৰবিদাস, ৰাতি মই নিজৰ সন্তান দুটাক, মোৰ পিতৃ মাতৃক পাতি লোৱা পুত্ৰ পুত্ৰীক লগত লৈ এই নগৰ ত্যাগ কৰিম। ইহঁতে বিচাৰি মই ইয়াৰ পৰা গুচি যোৱাটো। ইহঁতে ৰিলিফ অনুভৱ কৰিব মই ইয়াৰ পৰা গুচি যাম, নহ'লে ইহঁতে অশান্তি দিয়েই থাকিব। বহা, তুমি বহা ইয়াত। ভিতৰত বহুৱাই দুৱাৰখন বন্ধ কৰি ল'লে। সেইফালে পৰমাত্মা গ'ল হতলোকলৈ। কবিৰ চাহেব এটা ৰূপত তাতে দেখা গৈছে ভজন কৰি আছে, আৰু তাৰ পৰা ফোন কৰি দিলে ওপৰলৈ। 9 লাখটা ষাঁড় গৰুৰ ওপৰত বনাই থোৱা খাদ্য, আশ্ৰফী, মোহৰ, দুহৰ সকলোবোৰ তৈয়াৰ কৰা। যেতিয়া আহি পালে 9 লাখ বাদ দিয়া অসংখ্য ষাঁড় গৰু লৈ ভগৱানৰ বাবে ষাঁড় গৰু হৈ থিয় হ'ল অসংখ্য ভগত, আৰু সিহঁতৰ ওপৰত সকলোবোৰ বস্তু তুলি দিলে আৰু ক'লে, লৈ যোৱা যিমান লাগে ভগৱান, আপোনাৰ আদেশ অনুসাৰে তৈয়াৰ কৰিছো। তাৰে মাজত 9 লাখটা ষাঁড় গৰুৰ ওপৰত ভৰাই থোৱা জিলাপি, কচুৰি, পুৰি, লগতে বহুত কিবা কিবি, লাড়ু, বৰফি, বালুচা আৰু দুহৰ, মোহৰ সকলোবোৰ জাপি দি, আৰু কাশীৰ বজাৰৰ ওচৰে পাজৰে তম্বু বনালে, টেণ্ট, বগা ৰঙৰ টেণ্ট। 9 লাখটা ষাঁড় গৰু আৰু লগত 9 লাখজন ভগত, 1-2জন সেৱকো আছে।
2-3 লাখজন ভগত আছিলে 9 লাখ নহয় 2-3 লাখ ভগত আৰু সৎ লোকৰ পৰা অহা সকলো বৈৰাগী হৈ বৈৰাগীৰ ৰূপ ধৰি স্বয়ং পৰমাত্মাই কেশৱ ৰূপ ধাৰণ কৰি তাত টেণ্টত বহি গ'ল ভোজন আৰম্ভ কৰি দিলে। আনফালে শ্ৰেষ্ঠকী নামৰ এজন ধাৰ্মিক গুৰু আছিলে ৰজা চিকন্দৰ লোধীৰ। ৰজাকো নিমন্ত্ৰণ দিছিলে যে আজি ৰজাইও আহি চাই ল'ব, কিয়নো শ্ৰেষ্ঠকীয়ে ভগৱান কবিৰ চাহেবক বহুত ঈৰ্ষা কৰিছিল। তেওঁক তল পেলাবলৈ আৰু তেওঁক ৰজাৰ চকুত সৰু কৰাৰ ষড়যন্ত্ৰই কৰি আছিলে। সেইবাবে এখন পত্ৰ সি নিজৰ ৰজাকো দি দিছিলে। চিকাণ্ডাৰ লোধীয়ে ৰজাৰ ওচৰলৈ গৈ কৈছিলে যে আপোনাৰ গুৰুৱে ধৰ্মভোজ পাতিছে। চিকাণ্ডাৰ লোধী কবিৰ চাহেবৰ পৰা বহুত প্ৰভাৱিত আছিল। তেওঁৰ জ্বলাপৰা কৰাৰ দুৰাৰোগ্য ৰোগ এটা আছিল। পৰমেশ্বৰ কবিৰদেৱে সুস্থ কৰি দিছিলে তেওঁক, আৰু বহুত কিবা কিবি চমৎকাৰ দেখি কবিৰ পৰমেশ্বৰৰ লীলাৰ দ্বাৰা প্ৰভাৱিত হৈ চিকাণ্ডাৰ লোধীয়ে পৰমাত্মা কবিৰ চাহেবৰ ওপৰত আস্থা ৰাখিছিলে। গতিকে চিকাণ্ডাৰ লোধীক ক'লে শ্ৰেষ্ঠকীয়ে, আপুনি নাযায় নেকি? গুৰুদেৱৰ নিমন্ত্ৰণ আহিছে, তেওঁ ধৰ্মভোজ পাতিছে। শ্ৰেষ্ঠকীয়ে বিচাৰিছিলে যে চিকাণ্ডাৰ লোধীয়ে কাশীলৈ গ'লে কবিৰ পলাই যোৱা দেখিব, কাৰণ ইমানবোৰ মানুহক ৰুটি তেওঁ ক'ৰ পৰা খুৱাবনো? জুপুৰিত থকা এজন ব্যক্তিয়ে 18 লাখ ব্যক্তিক ভোজন কেনেকৈ কৰাবনো? এইটো ভাবি চিকাণ্ডাৰ লোধীকো লগত লৈ গ'ল। চিকাণ্ডাৰ লোধীয়ে ক'লে, মই নিশ্চয় যাম, বহুত মহান পুৰুষ তেওঁ দৰ্শন কৰি আহিম, ধৰ্মভোজলৈতো যাবই লাগিব। গৈ দেখিলে শ্ৰেষ্ঠকীয়ে ভাবিছিলে যে সকলো ভোকত থাকিব, হাল্লা কৰি থাকিব আৰু কবিৰো পলাই যাব। তাত কি দেখিলে যে তাততো ধৰ্মভোজ চলি আছে আৰু জয় জয়কাৰ হৈ আছে কবিৰ ভগৱানৰ। যিয়ে ভোজন খাই আছে সিহঁতে কৈছে, এনেকুৱা ভোজন খাইছো না দেখিছো, ভোজ পাতিলে এনেকুৱা হ'ব লাগে। যিয়ে ভোজন খাই উঠিছে সিহঁতক দুহৰ দিছে, সোণৰ এটাকৈ অষ্ট্ৰফি দিয়া হৈছে। এতিয়া শ্ৰেষ্ঠকীটো পেটত ধৰি বহি পৰিল যে এয়া কেনেকৈ হ'ব পাৰে, ক'ৰ পৰা আনিলে ইমান পইচাই, কেনেকৈ পাতিলে এই ধৰ্মভোজ। তেতিয়া চিকাণ্ডাৰ লোধী গৈ পালে তালৈ য'ত পৰমাত্মা আন এটা ৰূপত বহি আছিল, কেশৱৰ এজন বৈৰাগীৰ ৰূপত। তেওঁক সুধিলে যে আপুনি কোন? ৰজা চিকাণ্ডাৰ লোধীয়ে সুধিলে, তুমি কোন? কবিৰদেৱৰ সৈতে আপোনাৰ কি সম্পৰ্ক, কি ৰিলেশ্যন? কেশৱ ৰূপত বিৰাজমান ভগৱানে ক'লে যে কবিৰদেৱ মোৰ সৰুকালৰে বন্ধু। তেওঁ মোক এটা বাৰ্তা পঠিয়াইছিলে যে সৰু ধৰ্মভোজ এখন আছে, অলপ বস্তু লৈ আহিবা। সেইবাবে তেওঁৰ দাস হাজিৰ হ'ল। এতিয়া শ্ৰেষ্ঠকীৰ ভৰিৰ তলৰ মাটি খহি পৰিল। কি সৰু ধৰ্মভোজ বুলি কৈছে? ইয়াত 18 লাখ মানুহে খাই আছে, লাড্ডু, জিলাপি, কচুৰি, যিমানেই পকৰি খোজে সিমানেই আহি হাজিৰ হয়, আৰু অষ্ট্ৰফি দি আছে, দুহৰ দি আছে। ইয়াক সৰু ভোজ বুলি কৈছে। তেতিয়া শ্ৰেষ্ঠকী চিকাণ্ডাৰ লোধীয়ে সুধিলে যে ভগৱান ক'ত আছে? কবিৰ চাহেব অহা নাই নেকি? কেশৱ ৰূপত বিৰাজমান ভগৱানে ক'লে যে তেওঁৰ দাস বহি আছে, তেওঁ চিন্তা নাই, মন গ'লে আহিব তেওঁ। তেতিয়া চিকাণ্ডাৰ লোধীয়ে ভাবিলে যে দৰ্শন কৰোঁ, প্ৰথমে দৰ্শন কৰি লওঁ। জুপুৰিলৈ গৈ পালে হাতীৰ ওপৰত বহি, লগত আছে অংগৰক্ষক। গৈ দুৱাৰখন টুকুৰিয়ালে, ৰবিদাসৰ লগত ভগৱান বহি আছে আৰু বাহিৰত বহি আছে আন এটা ৰূপত। ৰবিদাস দেৱে ক'লে, ভগৱান ইহঁত ইয়ালৈও আহিলে, দুৱাৰ টুকুৰিয়াইছে। পৰমাত্মাই কৈছে, হ'ব পাৰে, কিন্তু দুৱাৰ নুখুলিবা, হাতযোৰ কৰিম আৰু কম, কালি আমি গুচি যাম, তোমালোকে এইটোৱে বিচাৰিছা নহয়, এৰি দিম। এই নগৰ দুৱাৰ টুকুৰিয়ালে, কিন্তু পৰমাত্মাই ক'লে নহয়। তেতিয়া চিকাণ্ডাৰ লোধীয়ে ক'লে যে পৰৱৰ্তীগাৰ দুৱাৰখন খোলক। চিকাণ্ডাৰ লোধী আপোনাৰ দাস দিল্লীৰ পৰা আপোনাৰ দৰ্শনাৰ্থে আহিছে। তেতিয়া ভিতৰৰ পৰাই কবিৰ চাহেবে ক'লে যে হে ৰাজন, মই দুৱাৰ নুখুলো, ইহঁতে মোক লৈ ষড়যন্ত্ৰ কৰিছে। মোৰ ওচৰততো সন্ধিয়া পৰিয়ালক খুৱাবৰ বাবেও এটা অন্ন নাই। 18 লাখজন ব্যক্তি অহা বুলি কৈছে বাহিৰত, মিছা চিঠি পঠিয়াইছিলে।
লিখিছিলে ধৰ্মভোজ দিব কবিৰে, দুহৰ দিব মোহৰ দিব ভগত, বহুত অশান্তি দিছে মোক, কেৱল আজিৰ দিনটো কিবাকে কটাই লওঁ, ৰাতি নিজৰ সকলোবোৰ লৈ গুচি যাম ইয়াৰ পৰা। তেতিয়া চিকান্দাৰ লোধিয়ে ক'লে যে পৰৱৰ্তীগাৰ, এই দাসে আপোনাক চিনি পাইছে, আপুনি বেলেগক মিছা কথা ক'ব পাৰে কিন্তু মোক নোৱাৰে। হে ভগৱান, আপুনি কি কৰিছে, এবাৰ বাহিৰলৈ আহি চাওক দাতা। দৰ্শন কৰিব বিচাৰিছে সকলোৱে আৰু সুধি আছে কোন এইজন মহাপুৰুষ যিয়ে ইমান ধুনীয়া ধৰ্মভোজ পাতিছে, দৰ্শন দিয়ক এবাৰ। হে পৰমাত্মা, এবাৰ আহক, দুৱাৰখন খোলক দাতা, এই দাসক দয়া কৰক। তেতিয়া কবিৰ চাহেবে ক'লে, খোলা ৰবিদাস, সকলোবোৰ কাম সঠিককৈ হ'ল। চিকান্দাৰ লোধিয়ে দণ্ডৱত প্ৰণাম জনালে চৰণত মুকুটৰ সৈতে আৰু কবিৰ চাহেবক প্ৰাৰ্থনা বিনয় কৰিলে। পৰমাত্মাই সেই প্ৰাৰ্থনা স্বীকাৰ কৰিলে আৰু গুচি গ'ল। যেতিয়াই কবিৰ চাহেব কুটিৰৰ পৰা বাহিৰলৈ ওলাল, আকাশৰ পৰা ফুল বৰকিব ধৰিলে ভগৱানৰ ওপৰত। ৰবিদাসক আৰু কবিৰ চাহেবক চিকান্দাৰ লোধিয়ে নিজৰ হাতীতে বহুৱালে ওপৰত। ৰবিদাস দেৱে বিচি আছিলে। ভগৱান কবিৰ চাহেবক তেতিয়া চিকান্দাৰ লোধিয়ে ক'লে যে ভগত, আপুনিতো সদায় সেৱা কৰি এই দাসক আজি সেৱাৰ সুযোগ দিয়া। দিল্লীৰ বাদশ্বাহে ভগৱানক এজন সেৱকৰ দৰে বিচি আছে আৰু কবিৰ চাহেব বহি আছে। ৰবিদাসো সেই ওপৰত বহি আছে হাতীৰ গাড়ীত আৰু হাতীটোৱে মেলাৰ মাজলৈ প্ৰৱেশ কৰে। সকলোৱে সুধিব ধৰিছিল কবিৰ কোন হয়। তেতিয়া কৈছিলে চিকান্দাৰ লোধিয়ে যাক বিচি আছে সেইজনেই পৰমাত্মা, তেওঁই কবিৰ দেৱ। গোটেই মেলাত ঘূৰি পুণ্যাত্মাসকল আকৌ তালৈ আহিল, য'ত পৰমাত্মা আন এটা ৰূপত বহি আছিল, কেশৱ ৰূপত। আৰু তাত যেতিয়া পৰমাত্মাই হাতীটোৰ পৰা তললৈ নামি আহি টেণ্টত প্ৰৱেশ কৰিবলৈ ধৰিলে, নিজে নিজে এখন পালেং আহিলে সত্যলোকৰ পৰা, বগা বগা, তাৰে ওপৰত আসন বহুৱা হ'ল, চাৰিওফালে হীৰা মুকুতা আৰু বহুতো অমূল্য ৰত্ন নিজে নিজেই লাগি ধৰিলে চকুৰ সন্মুখত আৰু পৰমাত্মা তাত বিৰাজমান হ'ল। টেণ্টখন চাৰিওফালৰ পৰা খুলি দিলে আৰু কমচে কম কোৱা হয় 24 ঘণ্টালৈকে পৰমাত্মা আৰু আন ৰূপত বহি থকা কেশৱ, সেই দুয়োজনৰে নিজৰ মাজত বাৰ্তা হ'ল আৰু লাখ লাখ মানুহে সৎসংগ শুনিলে ভগৱানৰ। এইটো কৌশল আছিল, তেওঁৰেই সন্তান, সকলোৰে পালন তেওঁই কৰে। ধৰ্মভোজ লাগিলে কাশীতেই কৰক বা ঘৰে ঘৰেই কৰক, তেওঁই দিব। এই সুযোগতে তেওঁ একত্ৰিত কৰিব বিচাৰিছিল, কিয়নো পৰমাত্মাৰ বাবে যিসকল সাধু সন্ত ওলাই আহিছে, কোনোবা আশ্ৰমত আছে, কোনোবা ঘৰতে ভক্তি কৰে, সিহঁত ভগত, পৰমাত্মাই সিহঁতক বিচাৰি আছে, কিন্তু সিহঁতক মিছগাইড কৰা হৈছে, আন সন্তই ভ্ৰমিত কৰি ৰাখিছে। গতিকে তাত পৰমাত্মাই এডাল কাঁড়েৰে বহুত কেইটা চিকাৰ কৰিলে, নিজৰ সামৰ্থ্য দেখুৱালে। ভগত এনেকুৱা হ'ব লাগে, ভগতক ভগৱানে ইমান সহযোগ দিয়ে। তাত সৎসংগ শুনিলে লাখ লাখ মানুহে দীক্ষা ল'লে কবিৰ ভগৱানৰ পৰা আৰু সিহঁতৰ ভৱিষ্যত উজ্জ্বল কৰালে। যেতিয়া সকলো কাম হৈ গ'ল, ভোজনো কৰিলে সকলোৱে। যিবোৰ খাদ্য বাচি গৈছিলে, টেণ্ট আছিলে, সেইবোৰ ষাঁড় গৰুৰ ওপৰত দি যিমানবোৰ বৈৰাগী আহিছিলে সত্যলোকৰ পৰা গুচি গ'ল। যেতিয়া গংগা নদী পাৰ কৰি আছিলে, আঁঠুলৈ আহিছিল পানী, নহ'লেতো বহুত পানী আছিলে। সকলো পাৰ হ'ল। চিকান্দাৰ লোধি থিয় হৈ আছে, শ্বেখ টাকি থিয় হৈ আছে, কেশৱ আৰু পৰমাত্মা কবিৰ দেৱতাতে থিয় হৈ আছে, ৰজাৰ শ জন অংগৰক্ষকো তাতেই আছিলে। এতিয়া আনফালে কি হ'ল? কিছু সময়ৰ পিছত চিকান্দাৰ লোধিয়ে ক'লে যে কেশৱ, আপুনি যাওক, আপোনাৰ ষাঁড় গৰু চাগে বহুদূৰ গৈ পালে, লেট হৈ যাব। সিহঁত গ'ল। অলপ সময়ৰ পাছতেই যেতিয়া সন্মুখলৈ চালে, নদীৰ পাৰতেই থিয় হৈ আছিলে অলপ দূৰত 9 লাখ ষাঁড় গৰু, কম নহয়। কিন্তু অলপ পিছত চোৱাত দেখিলে কোনোৱেই নাই তাত, না ষাঁড় গৰু আছিল
নাহবই লাগিব। তেতিয়া পৰমাত্মাক সুধিলে যে কবিৰদেৱ, কলৈ গ'ল এই সকলোবোৰ বৈৰাগী আৰু খাৰগৰু? কলৈ গ'ল সকলো? পৰমাত্মাই ক'লে, हर में हर के दास हैं, दासन के हरि पास। পৰমাত্মাৰ সন্তান আছিল সতলোকৰ পৰা সি সতলোকলৈ গুচি গ'ল। ইমানতে কি দেখা গ'ল যে কবিৰ চাহেব কেশৱ যে থিয় হৈ আছিল, গৈ কবিৰ চাহেবৰ শৰীৰত প্ৰৱেশ কৰিলে। কেৱল কবিৰ চাহেব থাকিল। बोलो सतगुरुदेव। গতিকে পুণ্যাত্মাসকল ইয়াত পৰমাত্মাই কৈছে, साईं इतना दीजिए जिसमें कुटुंब समावे और हम भी भूखे ना रहे, अतिथि ना भूखा जाए। গতিকে পৰমাত্মাই কয়, মোৰ ওপৰত এনেকৈ বিশ্বাস ৰাখা তোমালোকে, মই কোৱাৰ দৰে ভক্তি কৰা, আৰু কেতিয়াবা কিবা এনেকুৱা তোমালোকৰ ওপৰত যিকোনো প্ৰকাৰৰে বিপদ নাহক কিয় এনেকৈ সহায় কৰিম। যেনেকৈ নিজৰ বিষয়ে কৈছে যে যেনেকৈ মোক সহায় কৰা হৈছে, কৰাজনটো নিজেই আছিল, ময়ো আপোনাক সিমানেই সহযোগ দিম। তেতিয়া ইয়াত শ্ৰেষ্ঠটিয়ে কি কৈছে, এনেকুৱা ধৰ্মভোজ এশখন পাতিব পাৰিম। ৰজাৰ ঘৰত কিহৰনো অভাৱ আছে? কিনো কি কৰিছে, ৰজাৰ ওচৰত বহুত আছে। গতিকে ইয়াত পৰমাত্মাই কৈছে, कि कोई कहे जग जोनार करी है, कोई कहे महोछा, और बड़े बड़ाई करा करे, गाली काटे ओछा। বহুচা হ'ল যে কাৰোবাৰ যদি পিতৃ মাতৃ ঢুকাই যায়, মৃত্যু হ'লে, তেতিয়া সি পণ্ডিত গুৰুসকলে কয় যে ইমানখিনি কাপোৰ আনা, ইটো কৰা সিটো কৰা, তালৈ গৈ ইমানকেইজন ব্ৰাহ্মণ মাতা। কোৱা হয় এইবোৰী ফৰ্মেলিটিৰ বাবে কৰিবলগীয়া হয় বাধ্যত। ইমান কেইখন লেতেৰা কাপোৰ হ'লেও আনিব লাগিব। ইয়াক কোৱা হয় মহোচা। আৰু আনটো হ'ল যজ্ঞনাৰ, যি সুখতে ধৰক কাৰোবাৰ সন্তান হ'লে তেতিয়া আনন্দতে মুক্ত হাতেৰে পইচা বিতৰণ কৰে, তাক জনাৰ বুলি কৈছিলে। গতিকে ইয়াত গৰীবদাসদেৱে কৈছে যে সেই ধৰ্মভোজত যিবোৰ ভাল আত্মা আছিল, সিহঁতে এনেকৈ কৈছিল যে এনেকুৱা ধৰ্মভোজ না দেখিছো না শুনিছো, কিবা খুজিলেই সেয়া হাজিৰ হৈ যায়, 5 মিনিটতে সকলো বস্তু উপলব্ধ হয়। এনেকুৱা ধৰ্মভোজ, এয়া বিশাল ভোজ, অতি বিশাল। আৰু শ্ৰেষ্ঠটিয়ে কৈছে যে ইনো কি কৰিছে, শ্ৰাদ্ধ পাতিছে, শ্ৰাদ্ধ। গতিকে ইয়াত কৈছে পৰমাত্মাই, कि कोई कहे जग जोनार की है और कोई कहे महोछा, बड़े बड़ाई करा करे और गाली काटे ओछा। শ্ৰেষ্ঠটিটো নিজ মানুহ আছিল, সি অযথা কথাই কয়। আৰু ডাঙৰ যি বিশাল হৃদয় থকা ব্যক্তি, সিয়ে আনৰ ভাল কথা ক'ব পাৰে। আনৰ বেয়া কথা কোৱাটো বিশাল হৃদয়ৰ মানুহে কৰিব নোৱাৰে। গতিকে পুণ্যাত্মাসকল, আপোনালোকৰ সৌভাগ্য এনেকুৱা ভগৱানৰ আপোনালোকে সহযোগিতা পাইছে। বিশ্বাস ৰাখিবা, এই এটা এটা কথাক আধাৰ বনাই ৰাখিবা। কিবা সমস্যা হ'লেই দাতাক ওচৰতে পাবা তোমালোকে, আৰু কোনো বিপদ আহিব নিদিব। সদায় লগত থাকিব, ভক্তি কৰা, মুক্ত হোৱা। बोलो सतगुरुदेव की जय हो। পৰম পিতা পৰমাত্মা পূৰ্ণ ব্ৰহ্ম, সমগ্ৰ সৃষ্টিৰ ৰচয়িতা, কুলৰ মালিক কবিৰ দেৱ, কবিৰ চাহিব, কবিৰ পৰমেশ্বৰৰ অসীম কৃপাৰে আপোনালোক কেইটামান পুণ্যাত্মাই পৰমাত্মাৰ দ্বাৰত উপস্থিত হৈছে। भक्ति मुक्ति के दाता सतगुरु, भटकत प्राणी फिरंदा, उस साहिब के हुक्म बिना नहीं तरवर पात हिलंदा। সি পৰমাত্মাৰ দয়াৰ অবিহনে গছ এডালৰ পাত এখিলাও নলৰে। সি পৰমেশ্বৰৰ কৃপাতেই, তেওঁৰ কৃপাতেই আপোনালোক সৎসংগলৈ আহিব পাৰিছে। অন্যথা আজিৰ এই কলি যুগত কোনো ব্যক্তিৰেই শান্তি নাই, এটা ক্ষণৰ সময় নাই। নিজৰ পোহপালৰ বাবেই দিনে ৰাতিয়ে এই অমূল্য জীৱন কটাই আছে। হয় সেইটোৱেই যি তেওঁৰ প্ৰাৰব্ধত ভাগ্যত লিখা থাকে, সেয়াই প্ৰাপ্ত কৰে। কিন্তু সৎসংগৰ অবিহনে জ্ঞান নহয়, আৰু জ্ঞানৰ অবিহনে আকৌ পৰমাত্মাৰ প্ৰতি আকৰ্ষিত নহয়।
সৎসংগত বহুতো পুণ্যকৰ্মী প্ৰাণীয়ে উপস্থিত হয়। আপোনালোক সেই পুণ্যকৰ্মী প্ৰাণীৰ মাজৰি হয়। আপোনালোক সেই পুণ্যভাগ্যৰ প্ৰাণীৰ মাজৰি হয়, যাৰ ওপৰত পৰমাত্মাৰ অসীম কৃপা হৈছে। আপোনালোকে সেই স্থান পালে, আপোনালোকে সেই জ্ঞান পালে, আপোনালোকে সেই ভগৱান পালে, যাৰ বাবে আপোনালোক ভ্ৰমি ফুৰিছিলে। ঋষিমুনিসকলে গোটেই জীৱন উচৰ্গা কৰি দিলে, ৰজাসকলে ৰাজ্যও ত্যাগ কৰিলে, জংঘললৈ গৈ ভক্তি কৰি গোটেই জীৱন পাৰ কৰিলে। কিন্তু সেই বস্তু তেওঁলোকে নাপালে যি আপোনালোকে আজি সহজতে প্ৰাপ্ত কৰিছে। ধন্য আপোনালোক, আৰু ধন্য আপোনালোকৰ পিতৃ মাতৃ, যাৰ পৰা আপোনাৰ জন্ম হ'ল। কিয়নো ভাল আত্মাৰ জন্ম ভাল পিতৃ মাতৃৰ পৰাই হয়। গতিকে পুণ্যাত্মাসকল, বাৰ ধন্যবাদ জনাওক পৰম পিতা পৰমেশ্বৰ কবিৰ দেৱক, যে হে দাতা কেনেকুৱা দয়া কৰিলে আপুনি। অজ্ঞানীক জ্ঞান দিলে, পাপীসকলৰ পাপ নাশ কৰাৰ বিধি ক'লে, কৌশল ক'লে। আমি যুগ যুগ ধৰি নিজৰ এই অন্তঃকৰণ ৰূপী পোচাকক মলিৰে দুৰ্গন্ধৰে পাপেৰে ভৰাই ৰাখিছো, ঢাকি থৈছো। ইয়াত বহুত পাপ সানি থৈছো। এতিয়ালৈকে আমি এই পাপবোৰ নাশ কৰাৰ যি সাধন প্ৰাপ্ত কৰা নাছিলো। এতিয়া সেই সত্যনাম আৰু সাৰ নাম আপোনালোকে পাইছে, প্ৰাপ্ত হ'ব হৈ আছে, যাৰ দ্বাৰা আপোনালোকৰ যুগ যুগ ধৰি থকা পাপো নাশ হ'ব, আপোনালোক নিৰ্মল হ'ব, আৰু ভক্তিৰ ধনী হৈ আপোনালোক সেই স্থানলৈ গৈ পাব, য'ৰ পৰা আপোনালোক আহিছে। সেই সুখক যি সৎলোকত আপোনালোকে প্ৰাপ্ত কৰিছিলে, সহজতে প্ৰাপ্ত কৰিছিল, তাত কোনো বস্তুৰেই অভাৱ নাছিলে, কোনো বস্তুৰেই কম নাছিলে। সকলো পদাৰ্থই আপোনাৰ সন্মুখত পূৰ্ণৰূপে আছিলে। আৰু এই মনটোৰ এনেকুৱা এটা স্বভাৱ আছে, যেতিয়া সি সুখী হয় অযথা কাম কৰিবলৈ, আৰু সেই সুখৰ স্থানক ত্যাগ কৰাৰ সম্পূৰ্ণ চেষ্টা কৰে। সেই পৰিণামস্বৰূপেই আমি সেই সুখেৰে ভৰি থকা সেই লোকক ত্যাগ কৰি দুখেৰে ভৰি থকা লোকলৈ আহিলো। আমৰ বাগিচা এৰি আমি ববুলৰ বননিত সোমাই পৰিলো। এতিয়া আমি ববুলৰ বননিত আম বিচাৰি আছো। আহক আমি এতিয়া সেই শ্ৰদ্ধালুসকলৰ অনুভৱবোৰ জানো, যিসকলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষাপ্ৰাপ্ত কৰিছে তথা তেওঁ কোৱা ভক্তিমাৰ্গ এওঁলোকে অৱলম্বন কৰি আছে। নমস্কাৰ দৰ্শকসকল, যেতিয়া মানুহে নিজৰ ধৰ্মত কৰি অহা ভক্তি সাধনাৰ পৰা কোনো প্ৰকৃত লাভ নাপায়, তেতিয়া তেওঁ সত্যৰ সন্ধানত ভ্ৰমি ফুৰিবলৈ বাধ্য হয়। ছত্তীশগড়ৰ নিবাসী সত্যপ্ৰকাশ ইক্কাৰ কাহিনীও ঠিক তেনেকুৱাই। প্ৰথমে তেওঁ পৰম্পৰাগত ভক্তি সাধনা কৰিছিল, কিন্তু তাৰ পৰা কোনো সুফল নোপোৱাত তেওঁ চাৰ্চৰ বা গীৰ্জাৰ সহায় লৈছিল, কিন্তু তথাপিও তেওঁৰ দুখ কষ্টবোৰ কমা নাছিল। সত্যপ্ৰকাশে ভূত প্ৰেতৰ বাধা আৰু বিভিন্ন গুৰুতৰ বেমাৰৰ দ্বাৰা অতিশয় জৰ্জৰিত আছিল। ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ তেওঁ চাৰ্চত প্ৰাৰ্থনা কৰিলে, তান্ত্ৰিকৰ ওচৰলৈ গ'ল, আনকি বহু ডাক্তৰকো দেখুৱালে, কিন্তু ক'তো কোনো স্থায়ী সকাহ পোৱা নাছিল। তাৰ পিছত তেওঁৰ জীৱনলৈ এক এনেকুৱা সময় আহিল, যিয়ে তেওঁৰ সকলো সমস্যাৰ সমাধান কৰি দিলে। আজি সত্যপ্ৰকাশ ডাঙৰীয়াই দৃঢ়তাৰে কয় যে সন্ত ৰামপাল গুৰু মহাৰাজে দেখুওৱা ভক্তি সাধনাৰ দ্বাৰা তেওঁৰ জীৱনত অদ্ভুত ধৰণৰ লাভ হৈছে। অৱশেষত এনেকৈ কি হ'ল যে তেওঁ নিজৰ পুৰণি সাধনা ত্যাগ কৰি সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণ ল'লে। আহকচোন কোনো সত্যপ্ৰকাশ ইক্কাৰ সেই সত্য কাহিনী তেওঁৰ নিজৰ মুখেৰে। নমস্কাৰ ছাৰ। নমস্কাৰ ছাৰ। ছাৰ কি নাম আপোনাৰ? সত্যপ্ৰকাশ এক্কা। সত্যপ্ৰকাশ, আপুনি ক'ৰ পৰা আহিছে? মই যশপুৰ জিলা কুনকুৰি ব্লক ছত্তীশগড়ৰ পৰা। সত্যপ্ৰকাশ, আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া ল'লে? হয় ছাৰ, মই সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা 5 ছেপ্টেম্বৰ 2013ত নাম দীক্ষা লৈছিলোঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কি ভক্তি সাধনা কৰিছিল? হয় ছাৰ, মই কৰিছিলোঁ, কাৰণ মই খ্ৰীষ্টান ধৰ্ম, ইছাই ধৰ্মৰ সৈতে জড়িত।
আৰু মোৰ পূৰ্বপুৰুষ আৰু মা দেউতা সেই সাধনাই কৰিছিলে যীশু ঈশামসীৰ, আৰু সেয়া ময়ো ফ'ল' কৰিছিলোঁ। আৰু সৰুতে যেতিয়া মই বুজা হৈছিলোঁ তেতিয়া কৈছিলে যে এওঁৱেই ভগৱান। গতিকে মই বহুত ভালদৰে বিশ্বাসেৰে ভগৱানৰ ভক্তি কৰিছিলোঁ, এনেদৰে চলিছিলোঁ, চাৰ্চ গৈছিলোঁ, প্ৰাৰ্থনা কৰিছিলোঁ, সকলোৱেই কৰিছিলোঁ, কাৰণ মোক কৈছিলে যে এওঁৱেই ভগৱান, এওঁৰ দ্বাৰাই আমাৰ মুক্তি হ'ব, স্বৰ্গপ্ৰাপ্তি হ'ব। কিন্তু ছাৰ, এটা কথা মই বুজি পোৱা নাছিলোঁ, কিন্তু ভাবিছিলোঁ আমাৰ ইছাই ধৰ্মত এনেকুৱা আছিল যে নিচা কৰাটো ইমান বেছি প্ৰচলন আছিল যে, আৰু মাংস মদৰ, যে সৰু ল'ৰা ছোৱালী যেতিয়া ডাঙৰৰ মাজত যেতিয়া সৰু ল'ৰা ছোৱালী থাকে, ডাঙৰেতো খায়েই, মদ খায়, লগতে মাংসও খায়, উৎসৱ পাৰ্বণত আৰু বহুত কিবা কিবিত। কিন্তু সৰু ল'ৰা ছোৱালী যেতিয়া তাত উপস্থিত হয়, যেতিয়া সেই ল'ৰা ছোৱালীয়ে মদৰ গিলাচ ধৰে আৰু খাব খোজে, তেতিয়া ডাঙৰে বাধা দিয়ে। মাক দেউতাকে কয় যে নহয় পুত্ৰ, এয়া বিষ, মদ এনেদৰে নাখায়। কিন্তু যিহেতু আমি ল'ৰা ছোৱালীক বাধা দি আছোঁ যে সেয়া বিষ হয়, গ্ৰহণ কৰিব নালাগে, কিন্তু আমি ডাঙৰেই সেয়া গ্ৰহণ কৰি আছোঁ। গতিকে এই কথাই মোক আচৰিত কৰে সদায়, যে এইবোৰ গ্ৰহণ কৰাৰ পিছততো আমাৰ পাপ লাগিব আৰু স্বৰ্গপ্ৰাপ্তি হয় বুলিও কয়, আৰু প্ৰাৰ্থনাৰে এয়া শেষ হৈ যাব। যদি ল'ৰা ছোৱালীক মানা কৰি আছে গ্ৰহণ কৰিবলৈ, তেন্তে নিজে কিয় কৰি আছে? এই কথা মোৰ আচৰিত লাগিছিলে। আৰু সদায় কিবা ভুল কৰাৰ আগতে অন্তৰাত্মাত এটা ভয় সোমাই গৈছিলে যে হে ভগৱান, মই এয়া ভুল কৰি আছোঁ নেকি? এনেদৰে অন্তৰাত্মাই মোক সাক্ষী দিছিলে, আৰু এই বিশ্বাসেৰে মই আগুৱাই গৈ থাকিলোঁ। আৰু সৰুৰ পৰাই মোৰ ভূত প্ৰেতৰ বাধা ইমান বেছি আছিল, আৰু স্বাস্থ্য ইমান বেয়া হৈছিলে, কেতিয়াবা মেলেৰিয়া টাইফইড, প্ৰতি সপ্তাহত ইনজেকশ্যন, টেবলেট সদায় খাব লাগিছিলে, আৰু সেইবোৰেই মোক জীয়াই ৰাখিছিলে। যেতিয়া 24 বছৰলৈকে এনেকৈয়ে থাকিলোঁ, ঔষধ আৰু তান্ত্ৰিক বিদ্যাত নিৰ্ভৰ কৰি কমচে কম এমাহত 3-4জন তান্ত্ৰিকৰ ওচৰলৈ গৈছিলোঁ নিজৰ ভূত প্ৰেতৰ বাধা আঁতৰাবলৈ, কষ্ট দূৰ কৰিবলৈ। কিন্তু কেতিয়াও মোৰ এনেকুৱা অনুভৱ নহ'ল যে এয়া একেবাৰে শেষ হৈ যাব। কিছুদিনৰ বাবে বিশ্বাসৰ বাবে লাগিছিল যে ঠিক আছে এয়া শেষ হৈ যাব, কিন্তু কেতিয়াও মোৰ এনেকুৱা অনুভৱ নহ'ল যে মই ভাল হ'ম, আৰু কেতিয়াও ভাল নহ'লোঁ। কেৱল পইচা নষ্ট হ'ল। মোৰ দেউতা শিক্ষক, তেওঁ নিজৰ চেলাৰীৰে তান্ত্ৰিক আনিছিলে অ'ৰ ত'ৰ পৰা জাক তাক ধৰি। তেওঁ মোৰ কষ্ট দেখি কোনোবাই 15,000, কোনোবাই 20,000 লৈ যায়, কোনোবাই কুকুৰা, কোনোবাই ছাগলী, সোণ ৰূপ সকলোবোৰ লৈ গ'ল। মোৰ দেউতাই বনোৱা সৰু সুৰা যিটো ঘৰ আছিলে সেইটোও গ'ল। আমাৰ এনেকুৱা অৱস্থা হৈ গৈছিল যে আমি খোৱাৰ বাবেও চিন্তা কৰিব লাগিছিল, এনেকুৱা স্থিতি হৈছিল। আৰু আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ কেনেকৈ আহিল? হয় ছাৰ, মোৰ লগত এনেকুৱা কিছুমান ঘটনা ঘটিল। মই বোম্বেত আছিলোঁ, তাত মই এখন শ্বিপত কাম কৰিছিলোঁ সাগৰৰ। মইতো মদ আগৰ পৰাই খাইছিলোঁ, সৰুৰ পৰাই। এনেদৰে খাওঁতে মোৰ ইমান বেছি হৈ গ'ল। মোৰ এজন ভাইটি আছে সন্তোষ দাস নামৰ, ছাপা জিলাৰ, তাৰ পৰাই ফোন কৰিলে। মোৰ বন্ধুক ক'লে যে আমি হাৰিয়ানালৈ গৈ আছোঁ, তাত কোনোবা এজন বাবা আহিছে, যাৰ দ্বাৰা তেওঁৰ পৰা আশীৰ্বাদ ল'লেই দুখ কষ্টবোৰ আঁতৰ হৈ যায়, কিবা কিবি প্ৰাপ্ত কৰিব পাৰি, এনেকৈ ক'লে মোক। তাৰপিছত মই মোৰ বন্ধুৰ সৈতে সতলোক আশ্ৰম গৈ পালোঁ। তাত আমি তাৰ ব্যৱস্থা দেখিলোঁ, বহুত ভাল আছিল। জ্ঞানটো মই সিমান বুজি নাপালোঁ, বাকী তাৰ সকলোবোৰ বস্তু ছিষ্টেমেটিকেলি আছিল। মোৰ ভূত প্ৰেতৰ বাধা আছিল। তালৈ গৈ মোৰ আচৰিত অনুভৱ হ'বলৈ ধৰিছিলে যে ইয়াতে পাখণ্ডবাদ হয় চাগে, এনেকুৱা। কিন্তু মই কষ্টৰ বাবে গৈছিলোঁ, মই ভাল হ'ম বুলি বিশ্বাস কৰি, আৰু ভগত ভায়ে ক'লে মোক মই ভাল হৈ যাম। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা আমি নাম দীক্ষা ল'লোঁ। তাত 3 দিনৰ বাবে সৎসংগ হৈছিলে ছাৰ। 2 দিনলৈকে ব্ৰহ্মা বিষ্ণু মহেশ্বৰ, গীতা, বেদ, কোৰাণ ইত্যাদিৰ পৰা সৎসংগ শুনাই আছিলে সন্ত ৰামপালদেৱ মহাৰাজে। কিন্তু মই একো বুজি পোৱা নাছিলোঁ, কাৰণ মই খ্ৰীষ্টান ধৰ্মৰ সৈতে জড়িত আছিলোঁ। গতিকে 3য় দিনা সন্ত ৰামপালদেৱ মহাৰাজে আমাক সৎসংগ শুনালে। সেইবাৰ বাইবেলৰ পৰা শুনালে। যেতিয়া বাইবেলৰ পৰা সৎসংগ শুনাই আছিলে, তেতিয়া মোৰ সকলো কথা মনত পৰিল যে সৃষ্টি উৎপত্তি কেনেকৈ হ'ল, বাইবেলত এনেকৈ লিখা আছে, আৰু এনেকৈ লিখা আছে কেইবা প্ৰকাৰে। তেতিয়া মোৰ সকলো কথা মনত পৰিল। বাইবেলতো লিখা আছে যে এদিন পিতা পৰমেশ্বৰে এই পৃথিৱীত আহিব আৰু তেওঁৰ ৰাজ্য স্থাপিত হ'ব। তেতিয়া মোৰ সেয়া মনত পৰিল যে এনেকৈ লিখা আছে, আৰু যেতিয়া এইবোৰ দেখিলোঁ তেতিয়া তৎক্ষণাতে মোৰ মেমৰিত হঠাতে মনত পৰিল এনেদৰে, আৰু মোৰ মনত পৰিবলৈ ধৰিলে, আৰু ক'লে যে তোমাৰ লগত যি ঘটনা ঘটিছিল 2009ত মুম্বাইত কোঠালিৰ ভিতৰত, সেই দৃশ্য মনত পেলোৱা। মই সেই ৰূপ হওঁ যিয়ে তোমাক দৰ্শন দিছিলোঁ, যি তোমাক কোৱা হৈছিল যে ভগৱান প্ৰকট হ'ব।
তুমি যি মোৰ ৰূপ দেখিছিলা মই সেয়াই তোমাৰ সন্মুখত জীৱিত ৰূপত সৎসংগ শুনাই আছো, মোক চিনি পোৱা। এনেকুৱা প্ৰেৰণা হ'ল। আৰু আকৌ যেতিয়া পৰ্দাত আহি আছিলে তেতিয়া মই ধ্যান দিব ধৰিলো, হয় সেইটো ৰূপেই যাক মই দেখিছিলো স্পষ্ট ৰূপে। এই সন্ত ৰামপালদেৱ মহাৰাজৰ ৰূপ মই কোঠালিত দেখিছিলো। নাম দীক্ষা লোৱাৰ আগতেই দৰ্শন হৈছিলে। আজি সেই কথাই কৈ আছে ভগৱানে যি কৈ আছিলে, আৰু ইয়াততো জীৱিত অৱস্থাত আহি গৈছে। মানে মই সেই বাইবেলৰ কথা ভাবিলো যে যি কোৱা হৈছিলে, গতিকে নিশ্চিতভাৱে বাইবেলৰ সেই বচন পূৰ্ণ হৈছে। আৰু পৰমাত্মা যি হয় সদগুৰু সন্ত ৰামপালদেৱ মহাৰাজৰ ৰূপত আহিছে আৰু গুৰু ৰূপত বিৰাজমান হৈ গোটেই বিশ্বক আমাৰ সকলো জগত সংসাৰক জ্ঞান দি আছে। ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপুনি কি লাভ পালে? হয় ছাৰ, মই লাভ পাইছোঁ। মই আগতে বহুত বেমাৰত পৰিছিলোঁ। কেৱল ইনজেকশ্যন টেবলেট খাইছিলোঁ, তাৰ পৰা ৰেহাই পালোঁ। আৰু ভূত প্ৰেতৰ যি বাধা আছিলে তেওঁৰ পৰা নাম দীক্ষা লৈ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা মই ইমান সকাহ পাইছোঁ যে আজিতো কালেতো কিজানি চুবতো নোৱাৰি, খুন্দা খাই আঁতৰ হৈ যায়। বাকী মই ইমানেই সন্তোষ পালোঁ, মই ভালদৰে শুব পাৰোঁ। আৰু ইমান সুখ শান্তি দিছে পৰমাত্মাই সন্ত ৰামপালদেৱ মহাৰাজে যে তাক বৰ্ণনা কৰি শেষ কৰিব নোৱাৰি। ছাৰ, দেখা গৈছে যে সন্ত ৰামপালদেৱ মহাৰাজে আধ্যাত্মিক জ্ঞানৰ ক্ৰান্তি আনিছে আৰু বহুত শ্ৰদ্ধালু সন্ত ৰামপালদেৱ মহাৰাজৰ সৈতে জড়িত হ'ব ধৰিছে। আৰু আন ধৰ্ম যেনেকৈ খ্ৰীষ্টান ধৰ্ম, মুছলিম ধৰ্মৰ মানুহে সন্ত ৰামপালদেৱ মহাৰাজৰ সৈতে জড়িত হ'ব ধৰিছে। আৰু আপুনি কৈছে যে আপুনি খ্ৰীষ্টান ধৰ্মৰ আছিল আৰু আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'লে। তেন্তে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপুনি হিন্দু হ'ল নেকি? তেওঁ কনভাৰ্ট কৰি হিন্দু কৰি আছে নেকি? নহয় ছাৰ, এই সকলোবোৰ মিছা কথা। কাকো হিন্দু কৰাৰ অৰ্থাৎ পৰিৱৰ্তন কৰা নাই সন্ত ৰামপালদেৱ মহাৰাজে। তেওঁতো কয় জীৱ হামাৰি জাতি হে মানৱ ধৰ্ম হামাৰা, হিন্দু মুছলিম শিখ ইছাই ধৰ্ম নাহি হে কৈ নিয়াৰা। ইয়াত সকলো যিবোৰ জাতি ধৰ্ম আছে সেই সকলোবোৰ ইয়াৰ লগতেই জড়িত। আৰু আপোনালোকে সৎসংগ শুনি শাস্ত্ৰ অনুসাৰে যি সন্ত ৰামপালদেৱ মহাৰাজে কৈ আছে যে আপোনালোকে বুজিবলৈ আপোনাৰ গ্ৰন্থই আধাৰ, গতিকে মোৰ বাবে সেই বাইবেলেই আধাৰ হ'ল। আৰু যেতিয়া সন্ত ৰামপালদেৱে খুলি খুলি দেখুৱাই আছিল তেতিয়া মই বুজি পালোঁ। আৰু সেইখিনিয়ে আমাৰ খ্ৰীষ্টান ধৰ্মৰ ফাদাৰ গুৰুৱেও কয় যে কোনোবা এটা পাঠ উলিয়াই লৈ মোৰ খুৰা দিওঁ। তেওঁতো নিজেই ফাদাৰ হয়, কিন্তু তেওঁ ক'ৰবাৰ পৰা লৈ আহে আৰু তাৰ অৰ্থও ক'ব নোৱাৰে আৰু নিজৰ দন্ত কথা শুনাই দিয়ে যে মই তাত পঢ়া শুনা কৰিছিলোঁ, মই ইয়াতে এনেকুৱা কৰিলোঁ, তাতে বহুত ভাল এনেকুৱা হৈছিলে, বছ ইমানখিনিয়ে কয়। আৰু কয় আপোনালোকে প্ৰাৰ্থনা কৰক, বিশ্বাস ৰাখক, বছ ইমানখিনি কৈ এৰি দিয়ে। আৰু কেতিয়াও এইটো কথা নকয় যে আপোনালোকে মদ খোৱা বাদ দিয়ক, জীৱ হত্যা বাদ দিয়ক, মাংস মদ এৰক, যাৰ বাবে আপোনালোকৰ আহিবলগীয়া পিঢ়ি ল'ৰা ছোৱালীৰ দুৰ্গতি হ'ব। এই বাৰ্তা কেতিয়াও নিদিয়ে ছাৰ, মই কেতিয়াও ফাদাৰৰ মুখেৰে শুনা নাই। আমাৰ ধৰ্মগুৰু ইছাই ধৰ্মৰ কয় যে পৰমাত্মা পিতা পৰমেশ্বৰ নিৰাকাৰ হয়। আৰু যি বাইবেলত লিখা আছে যে খ্ৰীষ্টিয়ানসকলৰ গ্ৰন্থত অধ্যায় 22 বচন পদ 13 পৰা 14 ভিতৰত লিখা আছে, যদি তুমি মাংস খোৱা, হত্যা কৰা, মদ মাংস ইত্যাদি খোৱা, তেওঁলোকক কৈছে পিতা পৰমেশ্বৰে স্পষ্ট শপত গ্ৰহণ কৰিছে যে তেওঁলোকৰ স্বৰ্গৰ প্ৰাপ্তি নহ'ব। গতিকে ইয়াৰ পৰা স্পষ্ট হ'ল এনেকুৱা কৰ্ম কৰাসকলে স্বৰ্গৰ প্ৰাপ্তি নকৰে। আৰু সন্ত ৰামপালদেৱ মহাৰাজে যি কৈ আছে সেয়া শাস্ত্ৰ অনুসাৰে হয়, যাৰ দ্বাৰা সকলোৱে স্বৰ্গ প্ৰাপ্তি কৰিব পাৰে। আৰু যি আজি মই মানি আছোঁ, মানুহে কয় মই হিন্দু ধৰ্মলৈ পৰিৱৰ্তন কৰিলোঁ। মিছা কথা, সন্ত ৰামপালদেৱ মহাৰাজে ধৰ্ম পৰিৱৰ্তন কৰাই থকা নাই। মই আমাৰ ইছাই ধৰ্মকেই মই আজি মানি আছোঁ, সেই ধৰ্মগ্ৰন্থকেই মই লৈ আধাৰ কৰি চলি আছোঁ। মই কেৱল তাতে লিখা বেয়াখিনিহে আৰু আমাৰ সমাজত যি বেয়া শিকোৱা হৈছে সেইবোৰ এৰি বাদ দি মই এক শাস্ত্ৰ অনুকূল আৰু সত্যতাৰ ৰাস্তাত চলি আছোঁ আৰু ভক্তি কৰি আছোঁ। আগতে ছাৰ মই বাইবেলৰ বিৰুদ্ধে চলি আছিলোঁ, পৰম্পৰা কৰি আছিলোঁ, খোৱা লোৱা সকলোবোৰ। আৰু এতিয়া মই সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা সৎসংগ প্ৰবচন শুনি জ্ঞান প্ৰাপ্ত কৰি গম পালোঁ আৰু মই এতিয়া সঠিক ৰাস্তাত চলি আছোঁ। বাইবেলত দিয়া জ্ঞানৰ আধাৰত আৰু সন্ত ৰামপালদেৱ মহাৰাজে দিয়া জ্ঞানৰ আধাৰত মই ভক্তি সাধনা কৰি আছোঁ আৰু মই এতিয়া সুখ শান্তি পাই আছোঁ। ছাৰ, আপুনি বহুত ডাঙৰ প্ৰশ্ন উত্থাপন কৰিছে যে যিসকলে মাংস খায় তেওঁলোকে স্বৰ্গলৈ যাব নোৱাৰে। তথাপিও এনেকুৱা হৈ আছে যে মানুহে মদ খাই আছে, মাংস খাই আছে, ফাদাৰৰ দ্বাৰাও এনেকুৱা প্ৰতিক্ৰিয়া হৈ আছে। তাৰ পিছত আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'লে। গতিকে যিসকল দৰ্শকে আপোনাক আজি চাই আছে, যিসকল বিশেষকৈ খ্ৰীষ্টান, ইছাই, তেওঁলোকক আপুনি কি ক'ব?
মই তেওঁলোকক এইটোৱে প্ৰাৰ্থনা জনাব বিচাৰোঁ যে যিসকলে মোক দেখি আছে শুনি আছে, কথাটো হ'ল যিসকল বৰ্তমান আমাৰ ধৰ্মগুৰু আছে, ঈশাই গুৰু বুলি নিজক কয়, যে মাংস খাব লাগে, মদ পান কৰিবও পাৰোঁ, এয়া পিতা পৰমেশ্বৰ যীশুখ্ৰীষ্টই শিকাইছে, এয়া একেবাৰে ভুল কথা। বাইবেলত দুই ধৰণৰ কথা লিখা আছে। মাংস খোৱাৰ কথাও লিখিছে, মাংস নোখোৱাৰ কথাও লিখিছে। আৰু য'ত খাব লাগে বুলি লিখা আছে সেয়া কাল ভগৱানৰ হয়, আৰু নাখাবলৈ য'ত লিখা হৈছে সেয়া পিতা পৰমেশ্বৰৰ সংকেত হয়, যাক নেকি আজি আধাৰ কৰি খাব লাগে বুলি কৈ আছে, আৰু য'ত খাব নালাগে বুলি কৈ আছে সেয়া বুজিবলৈ চেষ্টাই কৰা নাই। বাইবেলত লিখা আছে, ঈশা মছিহেও কৈছিলে, মই তোমালোক সকলোকে সঁচা কথা ক'ব বিচাৰিছোঁ, কিন্তু তোমালোকে এতিয়া সেয়া সহিব নোৱাৰিবা, কিয়নো এই সংসাৰত যিজনে নায়ক হৈ আহিছিলে, মই নায়ক হৈ আহিছিলোঁ, সেই নায়ককেই এতিয়া দুখী বুলি কৈছে। ঈশা মছিহে কৈছিলে, সন্তক নায়ক বুলি কৈছিলে, কাৰণ তেওঁ পৰমাত্মাৰ বিষয়ে সঁচাটো ক'ব বিচাৰিছিলে, কিন্তু তেওঁক দুখী বুলিয়েই সাব্যস্ত কৰা হৈছিলে। সেইবাবেই তেওঁ কৈছিলে, নায়কক দুখী বুলি সাব্যস্ত কৰিছে। গতিকে মই এতিয়া ইয়াৰ পৰা যাব লাগিব। মই যোৱাৰ পিছত আৰু মই ইয়াৰ পৰা যোৱাৰ পিছত যিজন সত্য আত্মা আহিব, তেওঁৱেই পূৰ্ণ সত্যলৈ লৈ যাব আৰু সকলোকে সমগ্ৰ বিশ্বক কল্যাণ কৰাব। তেওঁৱেই আজি এই সংসাৰত জগতগুৰু সন্ত ৰামপালদেৱ মহাৰাজৰ ৰূপত প্ৰকট হৈছে, আৰু তেওঁৱেই হৈছে পূৰ্ণ গুৰু আৰু তেওঁৱেই পূৰ্ণ স্বয়ম্ভু। তেওঁৰ দ্বাৰাই সমগ্ৰ সংসাৰৰ কল্যাণ হ'ব। আৰু ঈশাই ধৰ্মৰ যিসকলে ভাবে যে আমাৰ ঈশা মছিহৰ দ্বাৰাই আমাৰ কল্যাণ হ'ব, সেইটো একেবাৰে মিছা কথা। সেই যে বাইবেলত লিখা আছে যে এদিন সেই পিতা পৰমেশ্বৰৰ আগমন হ'ব আৰু পিতা পৰমেশ্বৰৰ ৰাজ্য স্থাপিত হ'ব, সেয়া যি আছে সেয়া সন্ত ৰামপালদেৱ মহাৰাজৰ দ্বাৰাই হ'ব। আৰু সেই পিতা পৰমেশ্বৰ, যাক কবিৰ পৰমাত্মা বুলি কয়, যি সকলো বাইবেলত লিখা আছে, বেদত লিখা আছে, গীতাত লিখা আছে, কোৰাণত যি লিখা আছে, সেই পৰমাত্মাৰ নাম কবিৰেই হয়, আৰু তেওঁৱেই পূৰ্ণ পিতা পৰমেশ্বৰ, আৰু তেওঁৱেই আজি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰীৰত প্ৰকট হৈ সমগ্ৰ বিশ্বক জ্ঞান দি আছে, আৰু তেওঁৰ দ্বাৰাই সমগ্ৰ বিশ্বৰ কল্যাণ হ'ব। ছাৰ, আপুনি কৈছে যে ধৰ্মৰ হলি বুকছ অৰ্থাৎ সৎ গ্ৰন্থত সন্ত ৰামপালদেৱ মহাৰাজে প্ৰমাণিত কৰি কৈছে যে কবিৰ চাহেবেই ভগৱান। গতিকে বাইবেলতো লিখা আছে নেকি যে কবিৰ চাহেবেই ভগৱান হয়, পৰমাত্মা হয়? হয় ছাৰ, অৰ্থডক্স জইচ বাইবেলত অধ্যায় 35, 36, 37 বচন নম্বৰ আয়ুব গ্ৰন্থৰ বচন নম্বৰ 5 আজি বৰ্তমানত যি আছে তাতে কেৱল সৰ্বশক্তিমান বুলি লিখিছে, আৰু তাতে স্পষ্ট কৰি দিছে যে সেই সৰ্বশক্তিমান পিতা পৰমেশ্বৰ কবিৰ হয়। কবিৰ লিখা আছে, আমি দেখিছোঁ, পঢ়িছোঁ সেয়া। ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেনেকৈ ল'ব পাৰি? হয়, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা আজি টিভিৰ মাধ্যমেৰে, য'ত সন্ত ৰামপালদেৱ মহাৰাজৰ সৎসংগ প্ৰবচন চেনেলত ৰাতিপুৱা গধূলি আহে, তাত তলত হালধীয়া শাৰী আহে, তাত মোবাইল নম্বৰ আশ্ৰমৰ, সতলোক আশ্ৰমৰ দিয়া হয়, যি নম্বৰক ডায়েল কৰি যোগাযোগ কৰি তাৰ পৰা নাম দীক্ষা লোৱাৰ আধাৰ বনাব পাৰে। সন্ত ৰামপালদেৱ মহাৰাজৰ দ্বাৰা লিখা কিতাপ জ্ঞান গংগা, জীৱনৰ সুগম পথ, গীতা তোমাৰ জ্ঞান অমৃত পঢ়ি সেইখনতো নিজৰ সৎগ্ৰন্থক জনাৰ আধাৰ আছে। সকলো ধৰ্মগ্ৰন্থৰ সাৰমৰ্ম দিয়া আছে। তাৰ পৰাও বুজি লৈ আৰু মোবাইল নাম্বাৰ ডায়েল কৰি আধাৰ বনাই নাম দীক্ষা ল'ব পাৰে। ধন্যবাদ ছাৰ। নমস্কাৰ ছাৰ। আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org। সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈ অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে। আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528।